নমস্কাৰ সকলোকে। এইফালে মোৰ পিছফালে দেখিছেনে বেৰখন মই মুচি আছোঁ বৰ্তমান। এইডোখৰ মুচিলোঁ দেখিছেনে। আৰু এইটো ঘৰত 6000 টকা খুজিছিলে তিল লেপনৰ কাৰণে। আৰু মানুহ আমাৰ ইয়াত বিচাৰি পাবলৈ দিগদাৰ হয়, সেইটো কাৰণে মানে বেছি দামটো কৰে। আৰু হাজিৰা দিলেও 300 টকাকৈ লয়। ভাবিলোঁ মই নিজে যিমান পাৰোঁ চেষ্টা কৰোঁ বুলি। আৰু মই ভিতৰৰ ছাইডে মুচিছিলোঁ, আপোনালোকক দেখাই দিছিলোঁ, তাত তিল লেপন দি দিলোঁ। আৰু আজিৰ পৰা বাহিৰৰ ছাইডে মই মুচিছোঁ, এয়া দেখিছেনে বাৰু। আৰু কোনে কোনে এনেধৰণে মুচে জনাবচোন বাৰু। আৰু মই আৰু এটা বস্তু আপোনালোকক দেখাই দিছোঁ, ৰ'ব। এইফালে চাওক, এয়া হৈছে মাটি, এইবোৰ গোবৰ, এইবিলাক এনেকৈ খচি লওঁ, নিজে খচি লওঁ ইমান কষ্ট কৰি। এয়া নিজে খচি লওঁ, এনেকৈ মাটিখিনিও এইবিলাক নিজে আনি লৈছোঁ। আৰু এইফালেদি পানী ঢালি লৈছোঁ, গোবৰ খচিছোঁ, এনেকৈ ফেফনি ধৰি গৈছে, ভাগৰ লাগিছে। কোনে কোনে এনেকৈ কৰে জনাবচোন বাৰু। খেতি পথাৰ কিন্তু নকৰোঁ, কিন্তু এইবিলাক কাম ইমানেই কৰোঁ, তাঁত লগাওঁ, তাঁত বওঁ, আৰু এইবিলাক এনেকুৱা নিজে গোবৰ বিচাৰি আনোঁ, পথাৰত গৈ মাটি আনোঁ, পানী আনোঁ, সকলোখিনি নিজে কৰোঁ। আৰু মোৰ ধৰণে কোনে কোনে কৰেনো এনেকুৱা জনাবচোন বাৰু। ইমান ভাগৰ লাগিছে জানেনে।